হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল যিসকলে চৰকাৰী তলৰ কাৰণে আবেদন কৰিছিলে ইহঁতৰ কাৰণে এটা ভাল খবৰ। একাউণ্টত কিন্তু আপোনাৰ প্ৰথম কিস্তি যিটো 12,000 টকা এইটো আপোনাৰ সোমাইছে। এইটো আপোনাৰ DBTৰ জৰিয়তে 12,000কৈ একাউণ্টত আপোনালোকৰ প্ৰায় 1 লাখ আপোনাৰ আবেদনকাৰীক 12,000কৈ টকা একাউণ্টত সোমাই গ'ল। কেনেকৈ আপুনি ষ্টেটাছ চেক কৰিব সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব স্বচ্ছ ভাৰত মিছন। আপুনি সাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাক ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত এনেকৈ আপুনি MIS এপ্লিকেশ্যন ফৰ্ম IHHL আৰু ডেছবৰ্ড এনেকৈ আপুনি ইণ্টাৰফেচ আপুনি চাব পাৰিব। আপুনি ষ্টেটাছ চোৱাৰ কাৰণে ইয়াত চাওক এপ্লিকেশ্যন ফৰ IHHL ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ক্লিক কৰাৰ পিছত আপুনি যেতিয়া আবেদন কৰিছিলে যিটো ৰেজিষ্টাৰ নাম্বাৰ, এই ৰেজিষ্টাৰ নাম্বাৰটো আপুনি ইয়াত ফিল কৰিব আৰু গেট OTPত ক্লিক কৰি দিব। গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰত এটা OTP যাব। এই OTPটো আপুনি এই এণ্টাৰ OTP ক্লিক কৰিব আৰু এই কেপচাটো আপুনি এণ্টাৰ চিকিউৰিটি কোডত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চাওক চাইনিং, ইয়াতে চাইনিং কৰি দিব। মই ফটাফট এটা নাম্বাৰ চাইনিং কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, মোবাইল নম্বৰটো দিয়াৰ পিছত ইয়াত চাওক গেট OTP ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ ডেছবৰ্ড আপুনি চাব পাৰিব। আপুনি আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰত এটা OTP যাব। এই OTPটো আপুনি এণ্টাৰ OTP ক্লিক কৰিব। মোৰ OTP আহি গ'ল, মই অলৰেডি এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি কেপচাটো টাইপ কৰাৰ পিছত ইয়াত চাওক চাইনিঙত আপুনি ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো চাব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক আপুনি 3 লাইন পাব। এই 3 লাইনত আপুনি ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰাৰ পিছত ইয়াত চাওক নিউ এপ্লিকেশ্যন আৰু ভিউ এপ্লিকেশ্যন, আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। এনেকৈ কিন্তু আপুনি ডেছবৰ্ডটো আপুনি চাব পাৰিব। ইয়াত চাওক এপ্লিকেশ্যন ৰিচিপ্ট আৰু ইয়াত চাওক ট্ৰেক ষ্টেটাছ, আপুনি ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি চাব পাৰিব। আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনাৰ যদি এই ৰঙা দাগটো ইয়াত আহিছে তেন্তে আপোনাৰ একাউণ্টত 12,000 টকা আপোনাৰ সোমাই গৈছে। এইটো আপোনাৰ DBTৰ জৰিয়তে আপোনাৰ একাউণ্টত সোমাইছে। আপুনি আপোনাৰ একাউণ্টটো চেক কৰক আৰু চেক কৰাৰ পিছত আপুনি চাব পাৰিব আপোনাৰ টয়লেটৰ প্ৰথম কিস্তি 12,000 টকা সোমাইছে। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।